সলনি হয় ফিলিংছ সলনি হয় সেইদৰে ঠিকনাও সলনি হয় মোৰতো একোৱে সলনি হোৱা নাই তাইৰ প্ৰতি থকা মৰম ভাল পোৱা একেই আছে ইনফেক্ট দিনক দিনে বাঢ়িহে গৈ আছে তাই ৰাতিপুৱা যোৱাৰ পিছৰ পৰা তোলৈ ফোন মেছেজ কিবা কৰিছেনে নাই তই কৰিছ খং উঠিলে খঙতে তাইক মই জিতি কৈ দিলোঁ তাই কি একো কোৱা নাছিলে কৈছিল তেনেহ'লে হিচাপ বৰাবৰ আৰু প্ৰতিবাৰে কাজিয়া লাগিলে তই প্ৰথমে কিয় চৰি ক তাই কিয় নকয় ক'লেহেঁতেন চাগে কিন্তু তাৰ আগতে তাইক মই চৰিয়ে কৈ দিওঁ বেছি সময় থাকিব নোৱাৰোঁ মই তাইৰ লগত কাজিয়া কৰি অশান্তি লাগে উশাহ নোপোৱা যেন লাগে ভুলটো সেইখিনিতে তাই তোক ফৰ গ্ৰাণ্ট কৰি লৈছে সেইকাৰণে তাই যি মন তোৰ লগত সেই তেনেকেই ব্যৱহাৰ কৰে আন্টিয়ে ঠিকে কৈছিলে প্ৰথম তাই তোক ভাল নাপায় তোক ইউজ কৰে আৰিফ মোক চম্ভালি কথা কবি মাৰক মোক চম্ভালি কথা ক'বলৈ কৈছ তই এয়াই তোৰ উচ্চ শিক্ষাৰ জ্ঞান মোক জন্ম দিলা বুলি যি টি কথা ক'ব নোৱাৰা মা বিশেষকৈ মোৰ দেউতাৰ কথাটো তুমি একোৱে ক'ব নোৱাৰা কম হাজাৰ বাৰ কম মোৰ জীৱনটো ধ্বংস কৰি শান্তি পোৱা নাই তেওঁ এতিয়া তোৰ জীৱনটোৰ পিছত পৰিছে তেওঁৱে তোক যাবলৈ মানা কৰিছে নহয় ক হয় দে নহয় ক প্ৰথম কথা দেউতাই মোক মুঠেও যাবলৈ মানা কৰা নাই তুমি শুনিলে আচৰিত হ'বা তেওঁ বুজোৱাৰ বাবেহে মই কালি যোৱাৰ সিদ্ধান্তটো লৈছিলোঁ কিন্তু আজি মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ মই অসম এৰি যাব নোৱাৰোঁ আৰু দ্বিতীয় কথা মা তুমি হয়তো শুনি বেয়া পাবা কিন্তু তোমাৰ জীৱন তুমি নিজে ধ্বংস কৰিছা তাত মোৰ দেউতাৰ কোনো ভুল নাই হকে বিহকে তুমি দেউতাক লগত এনেকৈ কথা কয় এতিয়াই চুপচাপ ৰুমলৈ যা আৰু বেগ পেকিং কৰ মই নাযাওঁ বুলি ক'লো নহয় মানে নাযাওঁ তই যাবই লাগিব আৰু যদি তই এইখন ঘৰত থাকিব বিচাৰিছ তেনেহ'লে মোৰ মতে চলিব লাগিব ঠিক আছে মই এই ঘৰ এৰি যাবলৈ সাজু আৰু তাই কয় তাইৰ দেউতাকৰ ভুল নাই দেউতা দেউতা মোক নহয় মোক মোৰ জাল্লাত নিষ্ঠুৰ মায়ে ঘৰৰ পৰা উলিয়াই দিছে মোক তোমাৰ লগত থাকিবলৈ দিবানে দেউতা অলপ শান্ত হওকচোন মা কিয় এনেকুৱা খন কৰিছে তাই আৰু কি ক'ব জানা নহয় না তাই ক'ব যে মোৰ সতীয়া মাজনীক মই অকণো কষ্ট নিদিওঁ মোৰ মৰমৰ ভাইটিক মই বহুত মৰম কৰিম মা তুমি পাগল হলা নেকি দেউতাৰ তিনিটাই সন্তান আৰু মানসী মাহীৰ লগত তুমি ভবাৰ দৰে তেনেকুৱা
খঙতে মই অলপ লগাতকৈ বেছি কৈ দিলোঁ। আগলৈ আকৌ ৰ'দালিৰ কথা কেতিয়াও তেনেকৈ নকবি। মই বহুত বেয়া পাওঁ। নকওঁ দে, কিন্তু বন্ধু হিচাপে এটা এডভাইচ দিব খুজিছোঁ, শুনিবি? ক। এবাৰ যেতিয়ালৈকে তোক ৰ'দালিয়ে ফোন বা মেছেজ নকৰে তয়ো নকৰিবি। কিন্তু তই জানিব খুজিছ ন, তই চিয়'ৰ হ'ব খুজিছ যে তাইও তোৰ বাবে ছেইম ফিল কৰে নে নকৰে। বাচ্ছা তেতিয়াহ'লে সঁচা মৰমে বেছি সময় অভিমান কৰি থাকিব নোৱাৰে। আৰু কিমান বাট চাম? যেতিয়ালৈকে তাই নিজে তোক বিচাৰি নাহে। আৰু যদি কেতিয়াও নাহে তাই? উত্তৰটো তই দেখোন নিজে দিলি। চা ভাই, প্ৰেম ভাল পোৱা চব নিজৰ জেগাত। প্ৰেম কৰ, ভাল পা, কিন্তু নিজক হেৰুৱাই নহয়। এবাৰ যদি নিজকে হেৰুৱাই পেলাও, গোটেই জীৱন তই নিজক বিচাৰি হাবাথুৰি খাই থাকোঁতেই যাব। মানে সৰু হৈ আছ, পিছত বুজিবি, ব'ল। এয়া তুমি কি কৰিলা মাতো? ইমান জেদ ভাল নহয়। এইখনে য'ত কুটৰ খায়, এইখনৰ বাবে ইমান অশান্তি। মই এতিয়াহে ভালকৈ উশাহ ল'ব পাৰিছোঁ বৌ। আজি কিন্তু ময়ো তোমাক বহুত বেয়া পাইছোঁ। ইমান জেদ ভাল নহয়, নাপায়। বুকু হাত পৰিছে নহয়। মই তোৰ মাক হৈ তোৰ কাষ চাপিব বিচাৰিলেও তই মোক ইমান জোৰেৰে আঁতৰলৈ পঠিয়াই দিয় যে মাজত থকা খালী ঠাইৰখিনি দূৰত্ব মই ইচ্ছা কৰিলেও কমাব নোৱাৰো। ভগৱানে তোৰ মংগল কৰক। খং যিখন ড্ৰামা হৈছিল আবেলি, উগেম্বই মোক অলমষ্ট ঘৰৰ পৰা উলিয়াই দিছিলে। তই এইটো চিটুৱেশ্যনত হাঁহিছ? হাঁহি কি কৰিম ক? কিমান কান্দিবি আৰু, পিঠিখন ডাঠ হৈ গৈছে। দুখ কৰি থাকিলে কিনো হ'ব? যি হৈ আছে সেইবোৰ কি নোহোৱা হৈ যাব নেকি? নিজকে সাজু কৰিছো বুজিছ। দুনিয়াক দেখাই এক্টিং কৰি থাক, মোৰ সন্মুখত নালাগে। মোক তোৰ সঁচা ফিলিংছখিনি কবি। তোৰ দুখখিনি মুচি দিব নোৱাৰিম, কিন্তু সমভাগীটো হ'ব পাৰিম। কাইলৈ এডমিশ্যন, পাৰিলে কাইলৈ হোষ্টেললৈ শ্বিফ্ট কৰিম। হোষ্টেল? তইচোন খুৰাৰ লগত থাকিবি বুলিহে কৈছিলি। আইতাহঁতক দেখুৱাই হোষ্টেলত ৰুম এটা লৈ থ'ম, কিন্তু থাকিম মই দেউতাৰ লগতে। কথাটো বেয়া হৈ আছে ৰ'দ। খুৰাৰ এইখিনি অৱস্থাত নিজৰ পৰিয়ালৰ লগত থকাটো ভাল আছিল। জানো, আজি মিছ আণ্ডাৰষ্টেণ্ডিংখিনি ক্লিয়াৰ কৰিব বিচাৰিছিলোঁ, কিন্তু এজ ইউজুৱেল মোৰ টাইমিং ভুল হ'ল। দুদিনমান যাব দে, তাৰপিছত পৰিস্থিতি নৰ্মেল হ'লে আকৌ এবাৰ ট্ৰাই কৰি চাম। আৰে কাটি কিয় দিলি? মোৰ জাচুচি কৰিবলৈ ফোন কৰিছে চাগে। ভয় কিয় খাইছ আকৌ? নাই নাই, ভয় কিয় খাম আকৌ? তেন্তে তই কাটি কিয় দিলি? সি কিবা ইমান ৰুডলি বিহেভ কৰে, মোৰ ভাল নালাগে। তাৰ মুখখন বৰ তিতা, ইৰিটেটিঙো সি বহুত। কিন্তু সি ল'ৰাটো বেয়া নহয়, মনটো তাৰ বহুত ভাল।
আহা প্ৰত্যেকটো কথাতে কিয় ৰোড কৰি থাকা নিজৰ কথা ভাবা তাই তোমাক ফিউচাৰত খুৱাব নাহে নহয় তুমি তোমাৰ নিজৰ ভণ্টিৰ কথা এনেকৈ ক'ব পাৰিছা তাতে ঘৰখনত সব অশান্তিৰ কাৰণ তাইয়ে তাইৰ প্ৰতি মোৰ অকণো ভাল ভাৱ নাই এনে কৈ আছা ন কিবা কথাত খং কৰি আছা তাইক সঁচা কথা কৈছো তাই বিয়াৰ দিনটোলৈ চাগে মোৰ বাদে আন কোনো ইমান হেঁপাহেৰে বাট চাই থকা নাই শান্তি পাম তেতিয়া ইমান চিৰিয়াছ চেহেৰা বনাই ধেমালি কৰিব পাৰা তুমি মই ধেমালি কৰা নাই লীনা আৰু এনেদৰে বজোৰা ছোৱালীৰ দৰে প্ৰতিটো কথাতে ফেলফেলে হাঁহি থাকিলে মই ভাল নাপাওঁ কি ক'লা বজৰুৱা ছোৱালী মোক তুমি বজৰুৱা ছোৱালী বুলি কৈ যিটো শ্ৰেণীৰ ছোৱালীখিনিৰ লগত তুলনা কৰিলা মনত ৰাখিবা তাৰে ৮০%কে বজাৰৰ সেই বদনাম গলিত থিয় হ'বলৈ বাধ্য কৰাই তোমালোকৰ দৰে শ্ৰেণীৰ পুৰুষসকলে যোনে নেকি একেজনী মাকৰ পেটৰ পৰা জন্ম হোৱা ভনীয়েকজনীকে সন্মান দিব নাজানে গতিকে তেওঁৰ ওচৰত আনৰ ঘৰৰ জীয়ৰী এজনী সুৰক্ষিত বুলি মই কেনেকৈ বিশ্বাস কৰিম এনাফ লীনা বহুত ক'লা জিভাখন চম্ভালি কথা ক'বা ঠিকেই তোমাৰ নিচিনাৰ মানসিকতাৰ মানুহ এজনৰ লগত মুখ চুপতি মাৰি নিজৰ জিভাখন লেতেৰা কৰাতকৈ চম্ভালি ৰখাই ভাল ঐ কি হ'ল নাই নাই একো নাই কালি প্ৰথমৰ লগত গৈছিলি ন নাই নগ'লো কি কিয় কি হ'ল ইমানকে কি চিন্তা কৰি আছেনো অথনি তুমি কোৱা কথাখিনিকে ভাবিছো তুমি যে ক'লা ৰ'দালিক পাহৰি পিকুৰ জীৱনটো নতুনকৈ আৰম্ভ কৰি আগবাঢ়িবলৈ দিবা নহ'লেনো কি কিন্তু সি জানো পাৰিব তেনে কৰিবলৈ তুমি জানো তাৰ মনটোক ভালদৰে নাজানা তুমি নিজৰ কথাটোকে এবাৰ ভালদৰে ভাবাচোন তাক সেইটো অৱস্থাত চাই তুমি জানো জীয়াই থাকিব পাৰিবা এতিয়ানো কি ভালদৰে আছে সি তুমি বাহিৰে বাহিৰে থকা মানুহ মই তাৰ মাক মই দেখিছোঁ তাৰ উজাগৰে থকা ৰাতিবোৰ সেইদিনা মই তাক গালি পাৰিছোঁ হয় সি ৰাতিটো ঘৰলৈ নহা কথাটোক লৈ কিন্তু ময়ে দেখিছোঁ তাৰ চকুত হিয়া ভঙা দুখৰ কষ্টবোৰ কিন্তু মই এটা কথা বুজি নাপালোঁ ইমান ভাল পোৱা ল'ৰাটোক তাই কেনেদৰে ইমান কষ্ট দিব পাৰিলে কথাবোৰ আমি আমাৰ সন্তানৰ দৃষ্টিকোণৰ পৰা চাইছো আৰু দেখিছো যে ৰ'দালিয়ে আমাৰ ল'ৰাটোৰ লগত বেয়া কৰিছে আজি আমাৰ নিনিয়ে যদি গৌতমৰ লগত সেই একে কামকে কৰিলে হয় সঞ্জয় আমি আমাৰ সন্তানক সিমানখিনি সংস্কাৰ আৰু ফ্ৰীডম দিছোঁ যে আমাৰ সন্তানে আমাৰ আগত সিহঁতৰ ভাল বেয়া সকলোখিনি কথাই ক'ব পাৰে আনক মৰম দিয়াৰ লগতে আনৰ ফিলিংছখিনিকো সন্মান কৰিবলৈ শিকাইছোঁ আমি যাৰ বাবে দেৱিকা বা তাইৰ ঘৰখনে তেওঁলোকৰ সন্তানৰ চকুত সেই হিয়া ভঙা বিষ আজিলৈকে অনুভৱ কৰিবলৈ দিয়া নাই বৰুণ দা মোৰ যে একেবাৰে বিশ্বাস হোৱা নাই হাপুনি হাপুনি কাইলৈৰ পৰা ছেকেণ্ড ইয়াৰৰ ক্লাছ কৰিব বললে নাই সোনকালে কৰবে ইমান টাইম লাগে নেকি নে বা ফালি কাগজ বনাইহে জেৰক্স কৰিবি আবে হাঁহি যোৱা
তোৰ বাপেৰে কেতিয়াবা এটিএমৰ পৰা আদি কৰি চব কব্জা কৰি পাইছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড চব ফ্ৰিজ কৰি পাইছে মোৰ দেউতা ইমান ধনী মানুহ নহয় বৰুণদা দেউতাৰ মুস্কিলছে দুখনমান ডেবিট কাৰ্ড আছে চাগে মোৰতো তাকো নাই আবে নিজৰ দুখ ভৰি দাস্তানবোৰ মোক পিছত শুনাবিবে আগত মোৰটোতো শুনি ল অ' চৰি কওক বাদ দে মুড গুচি গ'ল বল তাৰ বা কটা হোৱালৈকে আমি চিগাৰেট এটা টানো বাহ কাটা আবে গোবৰ চন্দ্ৰ জেৰক্স কৰা হোৱালৈকে অ' আচ্ছা বলক কি হ'ল 20 টকা দেখোন জেৰক্সত দিব লাগিব তোৰ ওচৰত পইচা আছে মোৰ পইচা জানো তোক যে ঘৰৰ পৰা পকেট মানি নিদিয়ে ভালদৰে জানো বেছি নকবি বে কান্দি দিম বল মই কিবা এটা মেনেজ কৰিম